মিটাৰৰ পইচা আজিকালি যায় পইচা যায় এজন আছিল ইহঁতে মই অকলে আছিলো এনেকৈ দলি মাৰি গুচি গৈছো ঘৰত এইখিনি আৰু কিমান টকা লৈছিলে এই যে মিটাৰত 4-5 হাজাৰ টকা লৈছে কিমান টকা দিছে মই 4,000 টাকা দিছো ডিউটিত থকা অফিচাৰ এজন লাইনম্যান হয় এই লাইনম্যানজনক কিবা বিৰোধী যদি কিবা ইহঁতৰ আছে আমাৰ এছডি মহোদয় আছে এছডি মহোদয়ক এপ্লিকেশন এখন দিব পাৰে যে এইজনৰ বিৰুদ্ধে আমাৰ এইটো কথা আছে বা কিবা কিবি আছে কিন্তু ইহঁতে ডাইৰেক্ট অফিচিয়েলি এজন মানুহৰ গাত হাত দিব নোৱাৰে নহয় ইহঁতক অৰ্ডাৰ কোনে দিলে ইহঁতে তো চৰকাৰী বিৰোধী মানুহ হয় এক কথা ক'বলৈ গ'লে আমি এটাই বিচাৰো যেহেতু যিখিনি শাস্তি পাব লাগে আমাৰ আইন অনুযায়ী ইহঁতে আইন অনুযায়ী যাতে শাস্তিখিনি পায় আৰু নেক্সটত যাতে ইহঁতে আৰু সুবিধাবাদী নহয় যে বোলে তাৰ গাত হাত দিব লাগে ইহঁতে কৰিব লাগে এটা কৰিব লাগে এইবিলাক যাতে কোনো নকৰে আমি ৰাজ্যক বিনোদৰে অনুৰোধ জনালো যাতে কোনো এইবিলাকৰ গাত হাত দিব নোৱাৰে আমাৰ অফিচিয়েলি মানুহৰ গাত যেহেতু কিবা কিবি অসুবিধা থাকিলে আমাৰ অফিচৰ হেল্পলাইন নম্বৰ আছে হেল্পলাইন নম্বৰত জনাব পাৰে আৰু আমাৰ এছডি মহোদয় আছে এছডি মহোদয়ৰ জনাব পাৰে ইহঁতে ডাইৰেক্টলি হাত দিব নোৱাৰে নহয় যেতিয়া গ্ৰেপ্তাৰ আসামি যদি আসামি গ্ৰেপ্তাৰ কৰি ইয়াৰ বিষয়ে কিবা ধন্যবাদ জনাব আছে আমি নিশ্চয় ধন্যবাদ জনাম আমাৰ ওসি মহোদয় গোলগঞ্জ থানাত যেহেতু 24 ঘণ্টাৰ ভিতৰতে তাৎপৰতাত আমাৰ মুৰব্বী আছিল অধীক্ষক মহোদয়ৰ তাৎপৰতাত আমাৰ ইয়াত ফোন হৈছিল ওসি মহোদয়ক ফোন কৰিছিল ফোন কৰাৰ লগে লগে আমাৰ কালপিতজন যিজন আমাৰ লাইন ষ্টাফৰ মানুহজনক মাৰিছে সেইজনক গ্ৰেপ্তাৰ কৰিছে আমি ওসি মহোদয়ক ধন্যবাদ